বন্ধুসকলক আজি এটা বিষয় জনাব বিচাৰিছোঁ। গোৰ্খা সম্প্ৰদায়, নেপালী সম্প্ৰদায়ৰ লোক যে গোৰ্খা জনজাতীয় লোকৰ এজনেই ছোৱালী তুলনি বিয়া হোৱাৰ পাছত ব্ৰত মানাৰ নিয়ম কৰে। সেই ব্ৰত মানাৰ নিয়ম কোনো কেনেকৈ কৰে আৰু মন্দিৰতে মানুহজনে গোট খাই মেলি এই নিয়মটো কৰিব। গতিকে তাৰ বিষয়ে আজি জনাবলৈ বিচাৰিছোঁ। আৰু ইয়াৰ ওপৰত কথাখিনি পণ্ডিত বা ওচৰত থকা জ্যেষ্ঠ ব্যক্তিসকলৰ লগত কথাটো পাতি মই আপোনালোকক জনাবৰ চেষ্টা কৰিম। বেছি সপ্তৰ্ষি পূজন, এইটো আচলতে নিয়মটো ক'ব পৰা হয়নে নহয়, জানিব পৰা হয়নে নহয়? কেলে নহ'ব অলপ ধুনীয়াকৈ কৈ দিবচোন। কৈ দিয়কচোন, আমি ৰাইজে অলপ গম পাবলৈ। একচুৱেলি এইটো আমাৰ মহিলাসকলৰ যিটো মাহেকীয়া ধৰ্ম হয়, কেতিয়াবা মাজত নহয় জানো তেনেকা ক'ৰবাত চোৱা হৈ যায়, ক'ৰবাত নলগীয়া জেগাতো যাব পৰা যাওঁ আমি নহয় জানো, যাবলগীয়া হৈ যায়। তেনেকুৱা কিবা দুখ থাকিলে সেই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ আচলতে এইটো পূজা কৰোৱা হয়। হা, বিশেষকে শাৰীৰিক শুদ্ধিৰ কাৰণে। সেইকাৰণে এইটো সপ্তৰ্ষি পূজা কৰা হয়। ইয়াত 7জন ঋষি লগতে অৰুন্ধতী 7জন ঋষিৰ লগত বিয়া পাতিছিল। হা, তেতিয়া কি হয় কি এনেইতো নদী কঞ্চন কামিনী বুলি কয়, নদী বৈ থকা নৈ। আৰু আমাৰ মহিলাসকল নহয় জানো, যেতিয়ালৈকে অগ্নিৰ ওচৰত পৰিক্ৰমা হয় তেতিয়া পবিত্ৰ হৈ যায় বোলে, যিমান অপবিত্ৰ থাকিলেও। গতিকে সেনেকেই এতিয়া ধৰক এইটো আমাৰো মাহেকীয়া ধৰ্মত কেতিয়াবা যাব নলগীয়া জেগাতো আমি গ'লো, বা নোচোৱা মানুহকো চলো, বা ক'ৰবাত যাব নলগীয়া আছিল তাতো আমাৰ যাবলগীয়া হৈ গ'ল নহয় জানো। এইটোতো দুখ হৈ আছে। সেই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ আজি এই অনুষ্ঠানটো আমি আচলতে মনে বচনে কায়িক বাচিক মানসিক বুলি কয় নহয় জানো। পাপ 3টা জেগাৰ পৰা হয়, কায়িক শৰীৰত, বাচিক আমি বচনৰ পৰা কাৰোবাক তেনেকৈ ক'লো তাতো পাপ হয়। হে, মানসিক মনৰ পৰা যিটো আমি পাপ কৰোঁ নহয় জানো, এই 3টাই পাপৰ পৰা পৰিত্ৰাণ পাবলৈ আমি, আৰু আমাৰ বিশেষকৈ মহিলাসকলৰ ঋতুত যিটো আমি ক'ৰবাত চোৱা ক'ৰবাত নোযোৱা জেগা তেনেকুৱা তাৰ পৰা পৰিত্ৰাণ পাবলৈ এইটো সপ্তৰ্ষিৰ লগতে অৰুন্ধতী মাতাৰ পূজা হয়। আৰু এইটো আচলতে আমাৰ এইটো মাহত, শ্ৰাৱণী মাহত, ভাদ্ৰ মাহত বুলি কয়। এই মাহত এইটো অন্য মাহত নহয়। হা, গতিকে এইটোৰ কাৰণে ভগৱানে যাতে সেই চব দুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ দিয়ে নহয় জানো, শৰীৰ শুদ্ধি থাকে। প্ৰত্যেকগৰাকী ছোৱালী এইটো কৰিবই লাগিব। এইটো কৰেই। দুখটো হয় কেতিয়াবা যোৱা, এতিয়া ঘৰতে মহিলা আছে, মহিলাৰ এইটো ভগৱানৰ নিয়ম হয় কি ঋতু ধৰ্মটো হয়, ৰজস্বল ধৰ্মটো হয় নহয় জানো। কিন্তু সেইটো সময়তো আমি ক'ৰবাত যাবলগীয়া হয়, বা নোচোৱা মানুহকো চুবলগীয়া হয়, তাক নিদিওঁ বুলি ক'লে অকলে থাকিলে কাৰোবাক দিবলগীয়াও হয়। সেইটো আমি কেতিয়াবা জানিও দুখ হৈ যায়, আৰু কিছুমানটো নজনাকেও হৈ যায়। সেই চব দুখৰ পৰা যাতে আমি পৰিত্ৰাণ পাওঁ আৰু আমাৰ শৰীৰটো পবিত্ৰ থাকে সকলো ফালৰ পৰা। পিছে এইখিনি কি কোচ বন নেকি, কি বন কয় আপোনালোকে? এইটোতো আমাৰ কোচ বুলি কয়। এইটোত বোলে 3জন দেৱ থাকে। এইটো পোচাকৰে বছতে ব্যক্তিৰ নিচিনা বনাইছে। এইটো ঋষিয়ে বনাইছো, ব্ৰহ্মা বিষ্ণু প্ৰজাপতি বুলি কয় এইটো। এতিয়া 3জন বনাম, ব্ৰহ্মা বিষ্ণু প্ৰজাপতি, নেকি ব্ৰহ্মা বিষ্ণু আৰু মহেশ। আৰু এইটোত কেলে আমি ব্যৱহাৰ কৰোঁ, আচলতে দেৱ কাৰ্যতো ব্যৱহাৰ কৰা হয় আৰু লগতে আমি পিতৃ কাৰ্যতো ব্যৱহাৰ কৰা হয়। আগত আমাৰ কি আছিলে, এনেইতো এইচৰ আসনো আমাৰ কুশৰ আসনতে বহিছিলে। এতিয়া ইমান পাবলৈ মানে বজাৰত তেতিয়া সুলভ আছিলে, এতিয়া অলপ পাবলৈও তেনেকুৱা দুৰ্লভ। সেইকাৰণে এইটো আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, এইটোৰ অগ্ৰভাগত ব্ৰহ্মা থাকে বোলে, মধ্যভাগত জনাৰ্দন বিষ্ণু থাকে বোলে, আৰু তলত যিটো থাকে তাত শিৱ থাকে বোলে। 3 দেৱ থাকে কাৰণে এইটো আমি পিতৃ কাৰ্যত হওক আৰু দেৱ কাৰ্যত হওক আমি আচলতে এইটো ব্যৱহাৰ কৰা হয়।
আৰু এটা কথা মই জানিব মন যায়, প্ৰতিটো সকামত আপোনাৰ প্ৰতিটো পূজাত হয় অন্য ষ্টিলৰ বা কাঁহৰ বা পিতলৰ বাতি ব্যৱহাৰ নকৰে, থালি ব্যৱহাৰ নকৰে, তাৰ প্ৰতি এনেকুৱা টপৰা বুলি কিনে কয়। হয় এইটো অন্য বস্তু ব্যৱহাৰ কৰাত কিবা মানা আছে নেকি বাৰু? এইটো হ'ল আমাৰ কাঁহৰ থালি বা এইটো 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 ইয়াত শুনক ছাৰ, এইটো আমি কাক নিদিওঁ, কোনোবাই আহিলে গিলাচত পানীও দিওঁ, নহয় জানো? এইটো তাক দিব নালাগে, ইয়াক দিব নালাগে, ঘৰত কোনোবা অতিথি আহিলে আমিতো দিবই লাগিব। এইটো কিমান মানুহে ইয়াক গ্ৰহণ কৰিছে, খাইছে বা নহয় জানো? কিন্তু এইটো পবিত্ৰ, একেবাৰে একদম একেবাৰে ব্যৱহাৰ নকৰা, একদম শুদ্ধ তাৰমানে সেই বুলি কিনে আৰু মই এনে চব সম্প্ৰদায়ৰ তাতে যোৱা হয় আৰু অসমীয়া সম্প্ৰদায়ৰ তাতে যোৱা হয়, দুলীয়াজান চাইডেও যাওঁ ছাৰ আমি। এইটো কলৰ এনেকুৱা বনাই কিনে দুই চাইডে দি কিনে এনেকুৱা টপৰা নিচিনা বনাই কিনে এনেকুৱা বনাই কিনে পূজা কৰি পাইছো। সেইকাৰণে এইটো একেবাৰে কোনেও ইউজো কৰা নাই, চিধা আনি কিনে আমি ইউজ কৰিম, পূজা কৰিম, তাৰপাছত পেলাই দিম। এতিয়া এই অনুষ্ঠানটোৰ কাৰণেতো আৰু বহুত মানুহ আহিব চাগে? নহয়, কিমানে লৈছে এইটো আজি 6জন আছে। আচ্ছা আচ্ছা, যিজনে আহিব ন, তাৰ লগৰ কোনোবা কোনোবা আহিব আৰু চাবলৈ আহিব। সেইকাৰণে বিশেষকে এইটো শাৰীৰিক শুদ্ধিৰ কাৰণে কৰা হয় এইটো পূজনটো। তাকে বোলো সিদিনাখন আমাৰ বাইদেউ সুধিলো আচলতে নিয়মটো কি, পঞ্চমী নে কিবা ক'লে ন? পঞ্চমী বুলি কয়। ভিডিঅ' কল কৰিবলৈ মন আছে বোলো, আজি পাই গলো, কৰিলো অলপ ক'ৰবাত আহিলে নহয় জানো, ভাল লাগিলে, আনেও জানক। হয় হয়, বাকী সেই বাহিৰৰ ৰাইজে নহয় জানো, তাকে এইটো ক্ষেত্ৰতে আপোনাৰ লগতো লগ পালো, বৰ ভাল লাগিল ছাৰ, ধন্যবাদ ছাৰ।